এটি ভিডিও লৈ আহিছোঁ আপোনালোকৰ বাবে। গাড়ী চালক ৰূপম দত্তৰ ভাষ্য আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে এই স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাইছেনে 12খনকৈ চিতা এতিয়া প্ৰস্তুত কৰি থকা হৈছে এই মৃতদেহবিলাক সৎকাৰৰ বাবে। আজি সেই গাঁওখনত শূন্যতাই বিৰাজ কৰিছে। তেওঁলোকৰ এই শূন্যতা আজীৱন থাকি যাব। যেতিয়াই নতুন বছৰ আহিব, যেতিয়াই নতুন ইংৰাজী নৱবৰ্ষৰ নতুন বছৰ আগমন ঘটিব, তেতিয়াই তেওঁলোকৰ মনত পৰিব এই দিনটোৰ কথা, এই 3 জানুৱাৰী দিনটোৰ কথা। কাল আমানিশা তেওঁলোকৰ জীৱনলৈ, তেওঁলোকৰ গাঁওখনলৈ শূন্যতা কঢ়িয়াই অনা এই দিনটোৰ কথা তেওঁলোকৰ মনত পৰিব। তেওঁলোকে যাবলৈ ইচ্ছুক থাকিবনে ভৱিষ্যতে যে আমি পিকনিক যাম বুলি? তেওঁলোকে ভাবিবলৈ বাধ্য হ'ব যে কি হৈছিলে আমাৰ গাঁওখনত। 12জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে আজিৰ দিনটোত, 3 জানুৱাৰী দিনটোত। আচলতে ভুল কাৰ আছিল? সেই দুইখন গাড়ী চালকৰ ড্ৰাইভাৰসকলৰ ভুল আছিল নে কাৰ ভুল আছিল? ইয়াত পৰিবহণ বিভাগটো ভুল আছে 1 নম্বৰতে, আৰু 2 নম্বৰতে হৈছে আপোনাৰ ঘন কুঁৱলীৰ বাবে হয়তো ঘটনাটো সংঘটিত হ'ব পাৰে। আৰু যি দুখন গাড়ী আছিলে, যিখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিলে আল্ট্ৰা বাছখনৰ সৈতে, হয়তো কোনোবা এজন ড্ৰাইভাৰে মদ খাইছিল নেকি? এনেকুৱা ধৰণৰ বহু প্ৰশ্ন এতিয়া ৰাইজৰ মুখত, মানে বহুত প্ৰশ্ন মানুহৰ মনত আহিছে। আৰু ঘটনাটো ৰূপম দত্তই কৈছে, ঘটনাটো ইমান জোৰে যে সংঘটিত হ'ল, দুইখন গাড়ী যদি ইমানেই পিক আপত আছিলে যে 15জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। যদি পিক আপটো যদি অলপ কমত থাকিলেহেঁতেন, তেতিয়া হয়তো ইমান 2-এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'লহেঁতেন চাগে ঘটনাটো। কিন্তু ইমানেই ভয়ংকৰ আছিল বুলি কৈছে ৰূপম দত্তই, ইমানেই ভয়ংকৰ আছিল যে 15জনকৈ লোকে বা 15জন নহয়, 12জন লোকে এই ঘটনাটোত প্ৰাণ হেৰুৱাবলগীয়া হ'ল বুলি ৰূপম দত্তই কৈছে। তেতিয়াহ'লে ইমান কুঁৱলী, ইমান ঘন কুঁৱলীৰ মাজত ইমান স্পীডত কি কাৰণে গাড়ী চলাই যাবলগীয়া হৈছিলে? কুঁৱলীৰ মাজত অন্ততঃ গাড়ীবিলাক অলপ লাহেকৈ চলাব লাগে, কাৰণ 45জনকৈ যাত্ৰী জীৱন কঢ়িয়াই নিবলগীয়া হৈছে এখন বাছে। জীৱন মানে 45জনকৈ যাত্ৰী গৈছিলে সেইখন বাছত। গতিকে অকণমান যদি সেই গাড়ীখনৰ চালকজনে যদি অকণমান যদি সতৰ্কতাই যদি হয়তো গাড়ীখন নিলেহেঁতেন, অলপ যদি পিক আপটো কমত নিলেহেঁতেন, বা সেই ট্ৰাকখনৰ যিখন ট্ৰাক চালক আছিলে তেওঁ মানে ইমান দূৰৰ পৰা তেওঁ আহিছিলে, ডিব্ৰুগড়ৰ পৰা আহিলে, যাত্ৰা কৰিলে, কিন্তু আহি মেলি ইয়াত আহি এইটো ঘটনা সংঘটিত হ'ল। গতিকে দুখ কাৰ? আচলতে ৰূপম দত্তই ক'ব গ'লে জানুৱাৰী আহিলে, বিহু এটা আহিলে, উৎসৱ এটা আহিলে যে মুখত পাইপ ভৰাব লাগে এনে নহয়। ভৱিষ্যতে এনেধৰণৰ ঘটনাবিলাক ৰোধ কৰিবৰ বাবে সদায় অন্ততঃ এই বস্তুটো মুখত পাইপ ভৰাই গাড়ীবিলাক চেক কৰিব লাগে, মানুহৰ চেক কৰিব লাগে ড্ৰাইভাৰবিলাকে কেনেকৈ কি ধৰণে গাড়ী চলাই আছে। গতিকে বেয়া লাগিলে, বহুত দুখ লাগিলে। আপোনালোকৰো হয়তো বহুতৰে দুখ লাগিছে, চকুপানী ওলাই গৈছে মোৰ ভাগৰ। দুখ লাগিলে যিহেতু 12জনকৈ লোক পিকনিক খাবৰ বাবে ইমান ফূৰ্তি ফাটাকৈ তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিলে, আৰু তেওঁলোকে ভবা নাছিলে, কল্পনাও কৰা নাছিলে যে এনেকুৱা ধৰণৰ এটা ঘটনা বা এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ যাত্ৰাত এনেকুৱা এটা সন্মুখীন হ'বলগীয়া হ'ব। তেওঁলোকৰ কাৰণে জম ৰাস্তাৰ মুখত ৰখি আছিলে, ৰাস্তাত তেওঁলোকে ভবা নাছিলে। আজি সেই গাঁওখনত নিমাও পৰিৱেশ, আজি দিনটো যোৱাৰ পিছৰ পৰা তেওঁলোকৰ গাঁওখনত বাৰু মানুহবিলাকৰ কেনেকুৱা অৱস্থা হ'ব? ইজনে সিজনৰ লগত কথা পাতিবলৈ তেওঁলোকে চিন্তা কৰিব, বেয়া লাগিব, সিহঁতৰ মুখকেইখন চাবলৈ বেয়া লাগিব। এনেকুৱা এটা অৱস্থা হৈছে সেই গাঁওখনত, এটা অবৰ্ণনীয় পৰিৱেশ, কল্পনাবিহীন, কল্পনা কৰিব নোৱাৰা। বা যি কি নহওক, তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি শক্তি দিয়ক ভগৱানে, যাতে আগবাঢ়ি যাব পাৰে। যি হ'লটো হৈ গ'ল, আৰু ভগৱানৰ এইটো লীলা বুলি ধৰিব লাগিব, ভগৱানৰ মায়া, ইমান দিনে আয়ুস আছিলে তেওঁলোকৰ। বাৰু ৰূপম দত্তইনো কি কৈছিলে, তেওঁ ভাষ্য অলপ আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ, শুনকচোন আপোনালোকে। আৰু যদি ভিডিঅ'টো পাৰে আপোনালোকে লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে এই ভিডিঅ'টো চাওক। 15জন মানুহ মৃত্যু হোৱাকৈ যিটো এক্সিডেণ্ট হৈছে তাত চালকৰ ভুল হ'বই লাগিব, কাৰণ ইমান জোৰত লাহেকৈ যদি 60-70 এক্সিডেণ্টটো কৰে, ইমান জখম নহয়। এজন মানুহৰ দুখ মোৰ মৰা হ'লেও ইমান বেয়া নালাগিলেহেঁতেন। বছৰৰ আৰম্ভণিতে আমি 15জনকৈ মানুহ হেৰুৱাই দিছোঁ, তাতকৈ আৰু দুখৰ কথা কি হওক? আমাৰে কোনোবা নহয় জানো তেওঁলোক? দুৰ্ঘটনা মোতকৈ বেছি ওচৰৰ পৰা দেখা মানুহ কিজানি বহুত কমেই আছে। আমি বৰ কাষৰ পৰা দেখিছোঁ, কেঁচা তেজৰ গোন্ধ আমি নাকত লগাই পাইছোঁ। আৰু অ' গ্ৰুপ, বি গ্ৰুপ, চি গ্ৰুপ, ডি গ্ৰুপ নাই, চব গ্ৰুপৰ তেজ একেলগে মিলি বৈ যোৱাও আমি দেখিছোঁ। বৰ নিঃসংগ। কেঁচুৱা ঢুকাইছে, 15জন 16জন মানুহ ঢুকাইছে,
এতিয়াও 15জনমান সংকটজনক অৱস্থাত আছে। এনেকুৱা পৰিবহণ বিভাগ কেনেকৈ তেওঁলোকেতো প্ৰতি জেগাত পাইপ ভৰাই এই মানুহজনে যদি ড্ৰাইভাৰজনে মদ খাই আহিছিলে তেনেহ'লে ইমান দীঘল বগীবিলৰ পৰা আহিছিলে, ইমান দীঘল ৰুট এটাত তেওঁ কেনেকৈ বাচি আহিলে? বেলেগ লাইনত চলি থকা গাড়ী এখন বনভোজ খাবৰ কাৰণে বেলেগ এটা লাইনত গুচি আহিলে সেই ড্ৰাইভাৰজনে চিনি নাপায়। আৰু মই ড্ৰাইভাৰজনৰ ভুল আছে বুলি এইটো কাৰণে কৈছোঁ, কাৰণ 15জন মানুহ মৰাকে যিটো মাৰিছে হয় ডাম্পাৰ নহ'লে বা দুইটা চালকৰ ভিতৰত এজনৰ ভুল আছে। 15জন মানুহ মৰাৰ পিছত এইটো এনেকে ধৰণৰ মন্তব্য নিদিয়ে। অলৰেডি মানুহ মৰিলে, মানুহ মৰাৰ আগত এনেকুৱা ধৰণৰ কথা ক'ব লাগে। যদি ড্ৰাইভাৰজনৰ ভুল আছে বা কাৰোবাৰ ভুল হৈছে সেইটো শুধৰাব লাগিছিল। পৰিবহণ বিভাগৰ বহুত ভুল আছে। মই পৰিবহণ বিভাগৰ বহুত মানুহ মোৰ লগত বিৰাটেই ভাল, একদম মোৰ ককাই ভাই নিচিনা। তথাপিও মই এই বিভাগটোৰ বিষয়ে দুআষাৰ কওঁতে মোৰ বেয়া লাগে যে তেওঁলোকে মোক বেয়া পাইছে। তেওঁলোকক বেয়া নাপাব, কিন্তু কথাটো আপোনালোকেও অনুধাৱন কৰি চাওক। যদি আপোনালোকে নিজৰ ডিউটিটো সুচাৰুৰূপে কৰে, আমাৰ ইয়াত পথৰ ওপৰত আইনৰ দৰকাৰে নাই, অকল আপোনালোক তাত থাকিলে হ'ল। আৰু এই এক্সিডেণ্টটোৰ মূলতে জগৰীয়া বুলি মই ভাবোঁ পৰিবহণ বিভাগ। অকল 31 ডিচেম্বৰ মাঘৰ বিহু এইকেইটা পাইপ ভৰালে নহ'ব, পাইপ সদায় ভৰক, ৰেগুলাৰ ভৰক, যাতে এনেকৈ আমি 15জন মানুহ আকৌ হেৰুৱাবলগীয়া নহয়। প্ৰথমতে দুৰ্ঘটনা য'তেই নহওক, যাৰে নহওক, যিয়ে মানুহ নাথাকক, বৰ মৰ্মান্তিক। কাৰণ দুৰ্ঘটনা মোতকৈ বেছি ওচৰৰ পৰা দেখা মানুহ কি জানি বহুত কমেই আছে। আমি বৰ কাষৰ পৰা দেখিছোঁ, কেঁচা তেজৰ গোন্ধ আমি নাকত লগাই পাইছোঁ। আৰু অ' গ্ৰুপ, বি গ্ৰুপ, চি গ্ৰুপ, ডি গ্ৰুপ নাই, চব গ্ৰুপৰ তেজ একেলগে মিলি বৈ যোৱাও আমি দেখিছোঁ। বৰ নিশংস এই এক্সিডেণ্ট বস্তুটো। যি স্পটত থাকে তেওঁ গম পায় কিমান ভয়াৱহ। আজি সঁচাকৈ ৰাতিপুৱা মই ফেচবুকত দেখি মোৰ বুকু বিষাই গ'ল। পিকনিক খাবলৈ গৈছিলে, ফূৰ্তিত আহিছিলে মানুহখিনি, এজন মানুহৰ ভুলৰ কাৰণে ইমানখিনি হ'ল। এতিয়া ভুল কাৰ সেইটো আমি নাজানো, কিন্তু যিমানেই যি নহওক 15জন মানুহ মৃত্যু হোৱাকৈ যিটো এক্সিডেণ্ট হৈছে তাত চালকৰ ভুল হ'বই লাগিব। কাৰণ ইমান জোৰত লাহেকে যদি 60-70 এক্সিডেণ্টটো কৰে, ইমান জখম নহয়। এজন মানুহৰ দুখ মৰা হ'লেও ইমান বেয়া নালাগিলেহেঁতেন। কণ কেঁচুৱা ঢুকাইছে, 15-16জন মানুহ ঢুকাইছে, এতিয়াও 15জনমান সংকটজনক অৱস্থাত আছে। এনেকুৱাত পৰিবহণ বিভাগ কেনেকৈ তেওঁলোকেতো প্ৰতি জেগাত পাইপ ভৰাই এই মানুহজনে যদি ড্ৰাইভাৰজনে মদ খাই আহিছিলে তেনেহ'লে ইমান দীঘল বগীবিলৰ পৰা আহিছিলে, ইমান দীঘল ৰুট এটাত তেওঁ কেনেকৈ